नमस्कार, मोर नाम श्री उपेक्षा दत्त। हासर उच्च माध्यमिक विद्यालय सप्तम श्रेणीर छात्री। विकसित भारत बिल्लाथনৰ অধীনত আমি স্থানীয় সমস্যাৰ এটা বাছি লৈ সমাধানৰ এটা প্ৰকল্প প্ৰস্তুত কৰিছো। আমাৰ প্ৰকল্পটোৰ নাম পৰম্পৰাগত পদ্ধতিৰে মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু কৃষি উৎপাদনৰ স্থিৰতা। উদ্দেশ্য অসমৰ কৃষকসকলে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা পদ্ধতিসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা। এই পদ্ধতিসমূহৰ উপকাৰিতা আৰু প্ৰভাৱ অধ্যয়ন কৰা। জৈৱিক পদ্ধতিৰে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা। পৰম্পৰাগত পদ্ধতিবোৰৰ আধুনিক কৃষি বিজ্ঞানৰ সৈতে কিদৰে সংমিশ্ৰণ ঘটাই সৰ্বাধিক লাভালাভ পাব পাৰি তাৰ পৰামৰ্শ আগবঢ়োৱা। প্ৰাথমিক পৰ্যায় তথ্য সংগ্ৰহ অসমৰ বিভিন্ন অঞ্চলৰ অভিজ্ঞ কৃষিসকলৰ লগত কথা পাতি তেওঁলোকে ব্যৱহাৰ কৰা পৰম্পৰাগত পদ্ধতিসমূহৰ বিষয়ে পৰ্যবেক্ষণ কৰা। ক্ষেত্ৰ অধ্যয়ন গ্ৰাম্য অঞ্চলত থকা কিছুমান কৃষি পাম পৰিদৰ্শন কৰি সেইবোৰত ব্যৱহাৰ কৰা পদ্ধতিসমূহৰ বিষয়ে পৰ্যবেক্ষণ কৰা। কাৰ্যকৰী পৰ্যায় জৈৱিক সাৰ প্ৰস্তুত গৰু গোবৰ পাচন সাৰ কেঁচু সাৰ আদি প্ৰস্তুত কৰা পদ্ধতিসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰু প্ৰদৰ্শন কৰা। শস্যৰ পৰ্যায় পদ্ধতি ভিন ভিন অঞ্চলৰ খেতি কৰি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাৰ পৰম্পৰাগত নিয়মৰ বিষয়ে বিশ্লেষণ যেনে মাহজাতীয় শস্যৰ খেতি কৰিলে নাইট্ৰজেন